এখন দেশৰ এখন গাঁৱত এজন বৰ দুখীয়া খৰিকটীয়া আছিল। সম্পত্তি বুলিবলৈ তেওঁৰ এখন মাত্ৰ কোঠাৰ আছিল। খৰিকটীয়াৰ গাঁৱৰ নিচেই কাষতে এখন নদী আছিল। নদীৰ পাৰত থকা এখন হাবিত সেই কোঠাৰখনেৰেই খৰি কাটি জীৱিকা নিৰ্বাহ কৰিছিল। সেয়ে কোঠাৰখন তেওঁৰ বৰ মৰমৰ আছিল। এদিনাখনৰ কথা, খৰিকটীয়াই হাবিত খৰি কাটি থাকোঁতে খুব পিয়াহ লাগিল। হাতত কোঠাৰখন লৈয়েই তেওঁ নদীত পানী খাবলৈ নামিল। হঠাতে খৰিকটীয়াৰ হাতৰ পৰা কোঠাৰখন নদীৰ পানীত পৰি থাকিল। বহু সময় কষ্ট কৰি বিচৰাৰ পিছতো খৰিকটীয়াই কোঠাৰখন বিচাৰি নাপালে। মৰমৰ কোঠাৰখন বিচাৰি নাপাই খৰিকটীয়াই নদীৰ পাৰত বহি হিয়া ঠাকুৰি কান্দিবলৈ ধৰিলে। নদীত থকা জল দেৱতাই খৰিকটীয়াৰ কাণ্ড কাৰখানা লক্ষ্য কৰি আছিল। অলপ সময়ৰ পিছত জল দেৱতা আহি তেওঁৰ সন্মুখত আৱিৰ্ভাৱ হ'ল। জল দেৱতাই তেওঁৰ কি হৈছে বুলি সোধাত তেওঁ সকলো কথা বিৱৰি ক'লে। খৰিকটীয়াৰ কথা শুনি জল দেৱতাই লগে লগে পানীত জাপ দিলে আৰু এখন সোণৰ কোঠাৰ লৈ আহি তেওঁক দিলে। খৰিকটীয়াই সেইখন তেওঁৰ কোঠাৰ নহয় বুলি ক'লে। জল দেৱতাই আকৌ এবাৰ পানীত বুৰ মাৰি এখন ৰূপৰ কোঠাৰ লৈ আহিল। সেইখনো খৰিকটীয়াই তেওঁৰ নহয় বুলি ক'লে। তেতিয়া জল দেৱতাই পুনৰ পানীত বুৰ মাৰি এখন সাধাৰণ লোৰ কোঠাৰ লৈ আহিল। জল দেৱতাৰ লোৰ কোঠাৰখন খৰিকটীয়াৰ হাতত দিয়াত তেওঁ বৰ আনন্দ পালে। হাঁহি মুখে সেইখন গ্ৰহণ কৰিলে। জল দেৱতাই খৰিকটীয়াৰ সাধুতা দেখা পাই অতিশয় মুগ্ধ হ'ল। তেওঁৰ সাধুতাত সন্তুষ্ট হৈ জল দেৱতাই তিনিওখন কোঠাৰ খৰিকটীয়াক দি অন্তৰ্ধান হ'ল। এই সাধুটিৰ নীতি শিক্ষা হ'ল সাধুতাই উত্তম উপায়।